নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল পাৰ্থমেছলৈ। আজিৰ এই ভিডিঅ'টি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে, সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী বিভিন্ন ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি ৰেগুলাৰলি চাব, কাৰণ প্ৰতিদিনে কিন্তু নতুন আপডেটছ আহি থাকে। আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টিত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে। ইনফৰমেশ্যনটি হৈছে যে আত্মসহায়ক গোটৰ মহিলাসকলে যে 10,000 টকা পোৱাৰ কথা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছিল, সেই টকাটো কেতিয়া তেওঁলোকে লাভ কৰিব। আৰু বৰ্তমান চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক যে 10,000 টকা দিব আৰ্থিক সহযোগিতা, তাৰ ওপৰত যে কিমান দূৰ কাম আগবাঢ়িছে চৰকাৰৰ, সবিশেষ জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ যোগেদি। চ' বন্ধুসকল, অসমৰ 40 লাখ মহিলাই এপ্লাই কৰিছিলে, আত্মসহায়ক গোটৰ মহিলাই এপ্লাই কৰিছিলে 10,000 টকাৰ বাবে পোৱাৰ বাবে প্ৰতিজনে। তাৰ পাছত কি হ'ল, এই 40 লাখ মহিলাৰ যে এটাকে ভেৰিফিকেশ্যন চৰকাৰে ইতিমধ্যে কাম কমপ্লিট কৰিলে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন সভাত কিন্তু কথাখিনি উল্লেখ কৰিছে যে 40 লাখ মহিলাৰ যিটো ভেৰিফিকেশ্যন, এইটোতো সহজ নহয়। এটাকে ভেৰিফিকেশ্যন প্ৰচেছ কমপ্লিট কৰি লোৱাৰ বাবে চৰকাৰৰ কিবা অলপ সময়ৰ প্ৰয়োজন আছিলে, কিন্তু চৰকাৰে ইতিমধ্যে কামখিনি কমপ্লিট কৰিলে ভেৰিফিকেশ্যনৰ। আৰু আগন্তুক ফেব্ৰুৱাৰী-মাৰ্চ মাহ, এইটো বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ ভিতৰত আত্মসহায়ক গোটৰ মহিলাসকলে তেওঁলোকৰ নিজৰ বেংকৰ একাউণ্টত 10,000 টকা লাভ কৰিব। এইটো খুবেই এটা ভাল খবৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে, কিয়নো তেওঁলোকে আত্মসহায়ক গোটৰ মাধ্যমে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰি আছে, সৰু ব্যৱসায় আদি কৰি আছে। খুবেই ভাল কথা, মহিলাসকল আগবাঢ়ি যাব লাগে। আৰু চৰকাৰৰ মহিলাসকলক আগবঢ়াই লৈ যোৱাৰ বাবে তেওঁলোকে যেন সৰু সুৰাকৈ কাম কাজ কৰি ডাঙৰ এটা ব্যৱসায়ী হ'ব পাৰে, ভাল এটা কেৰিয়াৰ গঢ় দিব পাৰে, তাৰ প্ৰতিও চৰকাৰে খুবেই চেষ্টা চৰকাৰৰ ফালৰ পৰা কৰি আছে। সেইবাবেও চৰকাৰে বিভিন্ন আঁচনি আনিছে মহিলাসকলৰ বাবে। আৰু অসমত যিটো সৰ্ববৃহৎ আঁচনি বৰ্তমান চলি আছে, এইটো হৈছে অৰুণোদয় আঁচনি। এইটোৰো মেক্সিমাম হিতাধিকাৰী, মেজৰিটি হিতাধিকাৰী মহিলাই হয়। চ' বন্ধুসকল, এইটো হৈছে এটা গুৰুত্বপূৰ্ণ আপডেটছ। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব, আপোনালোকৰ কামত আহিব। বহুতে মোক প্ৰশ্ন হিচাপে সুধিছিলে যে আত্মসহায়ক গোটৰ মহিলাসকলে কেতিয়া লাভ কৰিব 10,000 টকা। আশা ৰাখিছোঁ আপোনালোকৰ নিজৰ প্ৰশ্নৰ উত্তৰ লাভ কৰিলে মোৰ ভিডিঅ'টো চোৱাৰ পাছত ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰি দিব, ফেচবুক, হোৱাটছআপতো শ্বেয়াৰ কৰি দিব, যেন বহুতৰ মনত প্ৰশ্ন থাকে কেতিয়া লাভ কৰিব, তেওঁলোকে যে ইনফৰমেশ্যনখিনি গম পায়। চ' আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেটছ লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।